আইডল গুৱাহাটী ইউনিভার্সিটির মাস্টার ডিগ্রির এডমিশনের লাস্ট ডেট এক্সটেন্ড করে দিছে জুলাই 2025 সিজনের। আগতে লাস্ট ডেট আছিল জুলাই 31 তারিখ 2025। এতিয়া লাস্ট ডেট আগষ্টৰ 20 তারিখ করে দিছে 2025। যিসকলে এডমিশন হ'ব পৰা নাই এতিয়া এডমিশন হ'ব পাৰিব। ইয়াৰ এডমিশন কৰোঁতে কি কি ডকুমেণ্ট লাগিব, ক'ৰ পৰা অনলাইন কৰিব, ইয়াৰ ফিজ কিমান, এই সকলোবিলাক ডিটেইলছ এই ভিডিঅ'ত আছে, ভিডিঅ'টো চাই থাকিব। ফাৰ্ষ্ট মোবাইলত গুগল অপেন কৰিব, চাৰ্চ কৰিব বাবু প্ৰিণ্টাৰ্ছ। ফাৰ্ষ্ট ৱেবছাইটত ভিজিট কৰিব babuprinters.in। এনেকুৱা ইণ্টাৰফেচ আহিব, মোবাইলৰ সহায়ত অপেন কৰিলে এনেকুৱা ইণ্টাৰফেচ আহিব। তলত আহিব এডমিশন সেকশনত, এডমিশন 2025 লিখা আছে, ইয়াতে আইডল লিখা আছে, আইডলত ক্লিক কৰিব। ক্লিক করলে এনেকুৱা আর্টিকেল এটা ওপেন হৈ যাব। ইয়াতে লাস্ট ডেট দিয়া আছে 20 আগষ্ট 2025। ইয়াৰ অনলাইন কৰোঁতে ডকুমেণ্ট লাগিব আপোনাৰ, আইডি প্ৰুফ লাগিব। আইডি প্ৰুফত আধাৰ কাৰ্ড, ভোটাৰ আইডি কাৰ্ড বা পান কাৰ্ড দিব পাৰিব। ফটো আৰু সিগনেচাৰ আপলোড কৰিব লাগিব, আৰু টিভি সাৰ্টিফিকেট, মাৰ্কশ্বিট আৰু ৰেজিষ্ট্ৰেশ্যন লাগিব। আৰু যদি ফিজিক্যাল হ্যান্ডিক্যাপ সার্টিফিকেট থাকে তেনেহ'লে সেইটো লাগিব। নাইবা EWS থাকিলে EWS যদি সিলেক্ট কৰি দিয়ে তেনেহ'লে EWS সার্টিফিকেট আপলোড কৰিব লাগিব। ফাৰ্ষ্ট ABC একাউণ্ট ক্ৰিয়েট কৰিব লাগিব যদি আপোনাৰ নাথাকে। ইয়াতে ক্লিক কৰিলে পৰ্টেলটো ওপেন হৈ যাব। ইয়াৰ পৰা আপুনি ABC একাউণ্টটো ক্ৰিয়েট কৰিব পাৰিব। ষ্টুডেণ্টত ক্লিক কৰিলে ইয়াতে ফৰ্মটো ওলাই যাব, ইয়াৰ পৰা আপুনি কৰিব পাৰিব। তাৰপিছত DEB ID ক্ৰিয়েট কৰিব লাগিব। ক্লিক কৰিলে DEB পৰ্টেলটো ওপেন হৈ যাব। ইয়াতে আপোনাৰ ডিটেইলছ ফিল আপ কৰি ইণ্টাৰত ক্লিক কৰিলে আপোনাৰ DEB আইডিটো ক্ৰিয়েট হৈ যাব। তাৰপিছত ইয়াতে অনলাইন লিংক দি আছে, ক্লিক কৰিলে আপোনাৰ অফিচিয়েল পৰ্টেলটো ওপেন হৈ যাব। তলত আহিলে ইয়াতে ৰেজিষ্টাৰ লিখা আছে, ইয়াতে ক্লিক কৰিলে আপোনাৰ ফৰ্মটো ওলাই যাব। এইবিলাক ফিল আপ কৰি ৰেজিষ্টাৰত ক্লিক কৰিলে আপোনাৰ ৰেজিষ্টাৰ হৈ যাব। আৰু তাৰপিছত লগ ইন কৰি ফুল ফৰ্ম ফিল আপ কৰিব পাৰিব। তাৰপিছত তলত আহিলে ইয়াতে ফুল ডিটেইলছ দিয়া আছে, কি কি কোৰ্চত মাষ্টাৰ ডিগ্ৰী কৰিব পাৰিব। MA ইন এছামিছ, MA ইন ইংলিছ এডুকেশ্যন, মাষ্টাৰ মাছ কমিউনিকেশ্যন, পলিটিকেল চায়েন্স, MCOM আৰু MSc ইন IT। ইয়াতে ফিজবিলাক দিয়া আছে। যদি আপুনি ষ্টাডি চেণ্টাৰ ক'ত ক'ত আছে জানিব বিচাৰে তেনেহ'লে ওপৰত আহিব। ইয়াতে ষ্টাডি চেণ্টাৰ লিষ্ট 2025 লিখা আছে, ইয়াতে ক্লিক কৰিলে ষ্টাডি চেণ্টাৰৰ যিটো PDF ইয়াতে ওপেন হৈ যাব। ইয়াৰ পৰা আপোনাৰ নিয়াৰেষ্ট ষ্টাডি চেণ্টাৰটো ইয়াৰ পৰা চাব পাৰিব। আৰু এডমিশ্যন ৰিলেটেড যিকোনো কোৱেশ্যন থাকিলে কমেণ্ট কৰিব, মই ৰিপ্লাই কৰিবলৈ চেষ্টা কৰিম। আৰু এই ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ' পাবৰ বাবে মোৰ এই লাৰ্ণ উইথ বাবু প্ৰিণ্টাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব।